জ্ঞানীজন ধনী নহলে আদৰ সন্মান নাপায় আৰু ধনীজন জ্ঞানী নহলেও আদৰ সন্মান পায়। সমাজত দেখি থকা এক অনুভৱ। জীৱনত আগুৱাই যাবলৈ হলে আনৰ কথাবোৰ নুশুনাকৈ থকাই ভাল, কাৰণ বেছিভাগ মানুহৰ কথাই মনবোৰ দুৰ্বল কৰি তোলে। জীৱনত কাকো ঠাট্টা নকৰিবা, কাৰণ জীৱনটো এখন যাত্ৰীবাহী ট্ৰেইনৰ দৰে। কাৰ যাত্ৰা ক'ত কেনেকৈ শেষ হয় কোনেও নাজানে। জীৱনত কাকো ইমান বেছিকৈ নিবিচাৰিব যে শেষত নিজেই অকলশৰীয়া হ'ব লগা হয়, কাৰণ পৃথিৱীখন হৃদয়েৰে নহয়, নিজৰ প্ৰয়োজন মতেহে চলে। শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই, কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত। আপোনাৰ যদি টকা পইচা আছে তেনেহলে আপোনাক সন্মান কৰিব, কাৰণ এতিয়া সন্মান কৰোঁতে জ্ঞানী চোৱা নহয়, টকা পইচা চোৱা হয়। এই পৃথিৱীত আপোনাৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটো হ'ল আপোনাৰ সুস্থ শৰীৰটো। যিদিনা শৰীৰে আপোনাক সংগ এৰিব, সেইদিনাৰ পৰাই সকলোৱে আপোনাৰ সংগ এৰিব। ধুনীয়া বুলি কোনো বস্তু নাই, তুমি যিমানেই ভাল পাবা সিমানেই ধুনীয়া দেখিবা। মানুহৰ জীৱনটো গছৰ দৰে, তোমাৰ পৰা ফলো খাব, ডালো ভাঙিব আৰু তোমাৰ গালৈ শিলগুটিও দলিয়াব। মানুহে সন্মুখৰজনক আৰ্থিকভাৱে দুৰ্বল যেন দেখিলেই ব্যৱহাৰ আৰু কথাৰ সুৰ সলনি কৰি পেলায়। আজিৰ দিনত ডাঙৰ পদবীত বা ধন নাথাকিলে আপোন মানুহবোৰেও আপোনাক চিনাকি দিবলৈ টান পায়। কোনেও কাকো পাহৰি নাযায়। আচল কথাটো হ'ল প্ৰয়োজন নহলে কোনেও কাকো মনত নেপেলায়। মানুহে পৃথিৱীত সকলো বস্তু দেখা পায়, কিন্তু নিজৰ ভুল কেতিয়াও নেদেখে। কিছুমান মানুহ আছে আপোনাৰ আগত কব এটা আৰু আপোনাৰ পিছত কব আন এটা। এনেকুৱা মানুহৰ পৰা দূৰত থকা উচিত।